আৰে নীল তই ঘৰটো বিচাৰি আহোঁতে অসুবিধা হৈছে নাই খুৰা আপুনি দিয়া ঠিকনা মতে আহি আছো ভিতৰলৈ বল বহ হেৰা শুনিছানে কোন আহিছে চোৱাইচোন চিমিজিমি কোন আহিছে চোৱাইচোন নীলদা তুমি এই কেইজনী বহা কমচে কম ফোন এটাতো কৰিব পাৰিলেহেঁতেন সেইটো হ'ব বাৰু পাছে তোমালোকে কৰি কি আছিলা কি কৰি থাকিব গেম খেলি আছিল পাপাই আকৌ আমাক মোবাইলত গেম খেলি থকাহে দেখা পায় হয় নেকি এওঁ যে এতিয়ালৈকে অহা নাই হেৰা শুনিছানে বোলো শুনিছানে কেলে ইমান চিঞৰি আছা নীল এয়া তোমাৰ খুৰী মনালিছা এওঁ নীল তোমালোকৰ বকুলবন গাঁৱৰ আলহী কি তুমি কেনেকৈ চিনি পালা ভেৰি চিম্পল নহ'লেনো তুমি গৰখীয়াৰ দৰে চিঞৰি থাকানে নিশ্চয় গাঁৱৰ কোনোবাই হ'ব চি ইমান লেতেৰা বেগ তোমাক ইমান কওঁ যি টি বস্তু ঘৰৰ ভিতৰলৈ নোসোমোৱাবা হেৰা তুমি কি আবুল তাবুল বকি আছে হে ল'ৰাটো ইমান দূৰৰ পৰা আহিছে চাহ তাহৰ কিবা ব্যৱস্থা কৰা মই নোৱাৰোঁ কিন্তু কিয় প্ৰত্যেকটো কুৱেশ্যনৰ আনচাৰ দিবলৈ মই তোমাৰ ষ্টুডেণ্ট নহয় নালাগে নেকি খুৰা মই পাছে উঠো কেইবাটাও কাম হাতত লৈ আহিছোঁ খুৰী মই যাওঁ চিমিজিমি বাই বাই নীলদা তুমি যোৱাগে আকৌ কেতিয়া আহিবা সময় বিচাৰিলে আকৌ আহিম দেউতা দাদা ক'ত গ'লনো সি চহৰলৈ গ'লো ঐ সুমন নীলদা আছেনে তহঁতি নীল নাই সি চহৰলৈ গ'ল তহঁতি কাইলৈ আহিবি দেই পঢ়িবলৈ ঠিক আছে বৰদেউতা ঐ সুমন আমি যাওঁ তই থাক হ'ব যোৱা মা তুমি নীলদাক এনে বিহেভ কিয় কৰিলা সেই গাঁৱলীয়াটো তহঁতৰ কোন হয় বকুলবন গাঁৱৰ সি গৌৰৱ হয় ইংলিছত মাষ্টাৰ ডিগ্ৰী কমপ্লিট কৰি সি গাঁৱতে এটা ক্ৰচিং চেণ্টাৰ খুলিছে তুমি অনুভৱ নকৰিব পাৰা তাই অনুভৱ কৰিছে যে তাই ককায়েকক কোনোবাই তিৰস্কাৰ কৰিছে মোক কাৰো নীতি জ্ঞানৰ প্ৰয়োজন নাই মই এটা কথা জানিব লাগিব যিখন ঘৰৰ লগত ইমান বছৰ সম্পৰ্ক নাই পুনৰ আকৌ সম্পৰ্ক কেনেকৈ গঢ়ি উঠিল শুনা তেনেহ'লে চিমিজিমি খৰধৰ কৰা নহ'লে গৈ পাওঁতে আন্ধাৰেই হ'ব পাপা আমি ৰেডি বঢ়িয়া ব'লা ব'লা পিছে আমি যাম কেনি মালে ফোন এটা কৰোঁ নি নালাগে আমি গাঁৱৰ ঘৰলৈ যাম গাঁৱলৈ নাযাওঁ দেই মা যদি কলিকতাৰ পৰা আহি গম পায় তেন্তে আমাৰ বহুত ডাঙৰ প্ৰব্লেম হৈ যাব মাৰে দেখুওৱা প্ৰতিটো পথ শুদ্ধ নহ'বওতো পাৰে মাৰ নাই কাৰণে মই তোমালোকৰ লগত লৈ যাবলৈ ওলাইছোঁ গাঁৱলৈ গাঁৱৰ বিষয়ে তোমালোকৰ থকা ভুল ধাৰণাবিলাক আঁতৰ কৰিবলৈ আৰু তোমালোকে যদি নাযাওঁ বুলি ভাবিছা নালাগে মই অকলে যাওঁ মালে আমাৰ ভয় লাগে আমি কাৰ লগত থাকিম পাপা নাজানো ঐ আমিও যাওঁ ব'ল ৱাও কি সুন্দৰ পৰিৱেশ ইমান ধুনীয়া লাগিছে তেওঁলোকে খেল খেলি আছে তালৈ যাবা নেকি হাই হেল্ল' আমিও তোমালোকৰ লগত খেলিব পাৰোঁনে পাৰিবা পাৰিবা পিছে তোমালোকক চিনি পোৱা নাই তোমালোক ক'ৰ পৰা আহিছা আমি টাউনৰ পৰা আহিছোঁ আমাৰ ইয়াত বৰদেউতাৰ ঘৰ আছে আহা তেন্তে খেলো
সুমন ঐ সুমন বহুত দেৰি খেলিলি আহ ঘৰলৈ যাওঁ গৈছো ৰবা হেৰা ভাইটি শুনাচোন এই নবীন মাষ্টৰৰ ঘৰলৈ কোনফালে যায় গাঁৱলৈ বহুদিন অহা নাই নহয় আৰু গাঁৱৰ বাট পথবোৰ বহুতো সলনি হৈ গ'ল সেইকাৰণে চিনি পোৱাত অসুবিধা হৈছে কোনো কথা নাই দিয়ক পিছে বৰ্তমান তেওঁ এজন ৰিটায়াৰ্ড পাৰ্চন আপোনালোক মোৰ লগতে আহক ঠিক আছে ব'লা দেউতা অ' দেউতা দেউতা অ' দেউতা তোমাক লগ কৰিবৰ বাবে চহৰৰ পৰা কোনোবা এজন আহিছে সৰুপোনা তই ককাইদেউ মই আহিছোঁ ককাইদেউ তই মোক এৰি কিয় আছিলি সৰুপোনা তই মোক এৰি কিয় আছিলি সৰুপোনা তই মোৰ পৰা কিয় আঁতৰি আছিলি হ'ব এতিয়া ঘৰলৈ উভতি আহিছোঁ নহয় খন্দা কথা বন্ধ কৰ তোৰ কাৰণে এটা ডাঙৰ ছাৰপ্ৰাইজ আছে কি জিমি জিমি এইফালে আহাচোন এয়া তোমালোকৰ বৰদেউতা সেৱা কৰা উঠা মাজনীহঁত সৰুপোনা তোৰ ছোৱালী বহুত ডাঙৰ হ'ল এৰা ককাইদেউ মোৰ ভতিজাটো চাগে ডাঙৰেই হ'ল সৰুতে দেখা নহয় অকল ল'ৰাই নহয় ছোৱালী এজনীও আছে মই সিহঁতক মাতি দিছোঁ নীল সুমন তোমালোকৰ খুৰা আহিছে খুৰা অঁ ককাইদেউ অ' ককাইদেউ ক আমি যোৱাৰ পাছত তোৰ চাগে বৰ কষ্ট হৈছিল ন কষ্টৰ কথা নকবি মোৰ ঠাইত বেলেগ মানুহ হোৱা হ'লে চাগে নকৰিবলগীয়া কামেই কৰিলেহেঁতেন আই ঢুকাল তহঁতিও ওলাই গলি সুমনৰ জন্মৰ পাছত মাকো ঢুকাল এইবিলাক অতীতৰ কথা মনত নেপেলাওঁ দে সুমন ঐ সুমন নেযাওঁ নি ৰাতিপুৱাই ক'ত যাৱ তহঁতি বৰদেউতা আজি নৈ কাষৰ পথাৰকেইডৰাত চেচু বুটলিম কি যে কামবোৰ কৰি থাক তহঁতি ঐ সুমন আহিছনে গৈছো ৰ খুৰা আমাৰ লগত জিমিও যাব পাৰিবনে পাৰিব কিয় নোৱাৰিব গাঁওখনো ফুৰা হ'ব মনটোও ভাল লাগিব চিমি নাযায় নেকি যাব খুৰা কিন্তু জিমিৰ লগত নহয় মোৰ লগতহে যাব দেউতা মই নীলদা কোচিং চেণ্টাৰলৈ যাম যোৱা যোৱা ব'লা যাওঁ আহা তোমালোকৰ গাঁৱত থাকি ইমান ভাল লাগিছে মোৰ ঘৰলৈ যাবলৈ মন যোৱা নাই থাকি যোৱা আকৌ তোমালোকৰ তাত চাগে বৰ ওখ ওখ ঘৰ আছে নহয়নে অঁ আছে তোমালোক সকলো কিন্তু আমাৰ ঘৰলৈ যাব লাগিব যাব বাৰু এতিয়া ঘৰলৈ যাওঁ নহ'লে দেৰি হ'ব ব'লা 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 ককাইদেউ কি কৰি আছ তমাল কেইটামান তুলি আছোঁ ডাঙৰি বান্ধিবলৈ আছে নহয় আৰু পীৰাখন দেচোন ইয়াতে বহ এই পৰিবি 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 নপৰে আমিনো ক'ত পৰিছিলোঁ তোৰ মনত নাই নেকি আছে ককাইদেউ জানো ককাইদেউ মই ভাবিছিলোঁ মাকৰ দৰে গাঁৱৰ পৰিৱেশ ঘৰৰ পৰিৱেশ বেয়া পাব
কিন্তু সিহঁতে পোৱা নাই। বুজি পাইছোঁ। তাই আজিও ঘৃণাৰ চকুৰে চাই এই গাঁৱৰ মানুহক, এই গাঁৱৰ ঘৰখনক। জল জল পট পটকৈ চকুৰ আগত ভাঁহি আহে সেই কাল ৰাতিটো, যিদিনা তাই জিন্স পেণ্ট পিন্ধি সুৰাত মাতাল হৈ পথৰ ওপৰত জঁপিয়াই জঁপিয়াই নাচিছিল, আৰু পিছদিনা ৰাইজমেল। এৰা ককাইদেউ, মই বৰ লাজ পাইছিলোঁ আৰু সেইবাবে মই গাঁও এৰি চহৰলৈকে গুচি গৈছিলোঁ। তাই ভুল কৰিছিল, প্ৰায়চিত্তও হ'ল। সেইবোৰ কথা এতিয়া গাঁৱৰ ৰাইজে ধৰি থকা নাই আৰু ময়ো ধৰি থকা নাই। তাই বাৰু পাহৰি যাব লাগেনে? মই দিয়া সেই মৰমবোৰ তয়ে কচোন। তাইয়ে বকুলবন গাঁৱৰ একমাত্ৰ বোৱাৰী আছিল, যি বিয়াৰ পাছতো কলেজলৈ গৈছিল। আৰু কিবা এটা নোৱাৰিলে তাই মোৰ ওচৰলৈ ঢপলিয়াই আহিছিল। তাইনো কেনেজনী হ'ল নেদেখা বহুত বছৰেই হ'ল। এবাৰ মাতিছোঁ বুলি কবিচোন। ককাইদেউ, কিন্তু এটা কথা পাহৰি নাযাবি, আমাৰ সমাজ ব্যৱস্থাটো আগতে যেনেকৈ আছিল বৰ্তমানো তেনেকৈ আছে। এই সমাজ ব্যৱস্থাৰ মাজত ডাঙৰ দীঘল হোৱাৰ বাবে হয়তো ইমান বছৰৰ পাছত আমি দুয়োটা একেলগ হ'লোঁ। হয় ককাইদেউ, তই ঠিক কথাই কৈছ। তোক যেনেকৈ ভাই হিচাপে ক্ষমা কৰিছিলোঁ তাইকো কৰিম, কাৰণ তাই মোৰ ভাই বোৱাৰী নহয়, ভনী হয়। কি ঠিক দেহা যিহে অৱস্থা, কেতিয়া যাওঁ ঠিকেই নাই। যোৱাৰ আগত তাইক চাবলৈ খুব ইচ্ছা আছোঁ সৰগুনা। ককাইদেউ, মই তাইক এই গাঁৱৰ ঘৰলৈ পুনৰ ঘূৰাই আনিম। তোক তোক কথা দিছোঁ ককাইদেউ। মা, গাঁৱৰ মানুহবোৰ খুব মৰমীয়াল। ইয়াত বিচাৰি নোপোৱা সুখবোৰ গাঁৱৰ চুকে কোণে পাবা। মোৰ যে গাঁৱৰ লগৰকেইটা আৰু সুমনলৈ মনত পৰিয়ে থাকে। মা, তুমি গাঁও ঘৰলৈ এবাৰ যাবানে? মোক তহঁতি শিকাব নালাগে, মই জানো নহয় কি ভুল কি শুদ্ধ। হেৰা, কি এনেকৈ চাই আছা? ব'লা গাড়ী উলিওৱা। কিন্তু কিয়? কি? সেইখন সমলে অকল তোমাৰে ঘৰ, মোৰ ঘৰ নহয় নেকি? ময়ো গাঁৱৰ ঘৰলৈ যাম। মই মোৰ ভুলৰ ক্ষমা ককাইদেউক বিচাৰিম। নিশ্চয় ককাইদেউ মোক আঁকোৱালি ল'ব। ককাইদেউ, অ' ককাইদেউ। অঁ সৰূপনা, তই আহিলি? ছোৱালীজনী আৰু মনালিছা ক'ত? আহিছে, সকলো আহিছে। চোৱা। অঁ মনালিছা, আহিছা? ককাইদেউ, হ'ব হ'ব মা, মোক ক্ষমা কৰি দিয়ক ককাইদেউ। পুৰণি কথাবিলাক পাহৰি যোৱা বোৱাৰী। তোমাৰ অনুশোচনা হ'ল যেতিয়া মোক একো নালাগে বোৱাৰী। এনে এটি সুন্দৰ মুহূৰ্ত চেলফিতে বন্দী কৰোঁ। খুৰা, ঠিক কথা সেইফালে আহক। ৰ'বা ৰেডি নে ৰ'বা, সকলো?